Welcome dear everyone to my YouTube channel. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত নতুন গণিত দ্বিতীয় ভাগ ষষ্ঠ শ্ৰেণীৰ বাবে নিউ ম্যাথমেটিক্স পাৰ্ট 2 ফৰ ক্লাছ 6 ইয়াৰে এটা যেটো দ্বিতীয় ইউনিটত আহিব সেকেন্ড ইউনিটত ইয়াৰে চেপ্টাৰ 6 পৰিসীমা আৰু কালি ইয়াৰে মই প্ৰতিটো আইটেম তন্নকৈ সমাধান কৰি দিম তোমালোকে অতি ধুনীয়াকৈ চাবা ইয়াৰে মই কৰি চাওঁ আহা আৰু এটা ৱৰ্ক ইট আউট 6.1 ইয়াৰ প্ৰতিটো কোৱেশ্চন মই ধুনীয়াকৈ সমাধান কৰি দিম মানে অতি মনোযোগেৰে চাবা আৰু মন দিবা নিশ্চয় তোমালোকৰ ক্লিয়াৰ হ'ব চাবা তোমালোকে প্ৰথমতে মই লৈছোঁ পৰিসীমা এটা পৰিসীমা হ'ল এই আকৃতি কিছুমান আছে এটা তিনিটা বাহু তাত তিনিটা সীমা ইয়াত চাৰিটা সীমা ইয়াত চাৰিটা সীমা ইয়াতে চাৰিটা সীমা ইয়াতে পাঁচটা সীমা আছে সেইকাৰণে কোৱা হৈছে পৰিসীমা হ'ল যিকোনো আকৃতিৰ সীমাৰ দৈৰ্ঘ্য বা সীমাৰ দৈৰ্ঘ্যৰ যোগফল আমি এনেকৈ ক'ব পাৰোঁ গতিকে চাবা তোমালোকে ধুনীয়াকৈ মই যদি এইটো মানে ধৰা 2 মিটাৰ ধৰোঁ এইটো যদি 1 মিটাৰ ধৰোঁ এইটো যদি মই 3 মিটাৰ ধৰোঁ তেনে ইয়াৰ সীমাৰ যিটো দৈৰ্ঘ্য কিমান হ'ব 2 আৰু 3 5 একে 6 6 হ'ব ইয়াৰ কি হ'ব পৰিসীমা কি হ'ব 6 হ'ব 6 পৰিসীমা কি হ'ব 6 এইটো চোৱা এইটো এটা আকৃতি হ'ব এটা চতুৰ্ভুজ বুলি কোৱা হয় এটা ত্ৰিভুজ বুলি কোৱা হয় এই চতুৰ্ভুজৰ মই যদি এটা 2 ধৰোঁ ইয়াতে 1 ধৰোঁ ইয়াতে 1 ধৰিলোঁ ইয়াতে 3 ধৰিলোঁ চাবা 3 আৰু 2 5 6 7 এই গোটেইখিনি এই আকৃতিটোৰ এই চতুৰ্ভুজৰ চাৰিটা সীমা মই যোগ কৰিলোঁ কিমান হৈ গ'ল 7 হৈ গ'ল গতিকে পৰিসীমা 7 ইয়াৰে চাবা তোমাৰ এটা এটা বৰ্গৰ নিচিনা হৈছে বৰ্গই হৈছে ধৰা ইয়াত যদি 2 মিটাৰ হয় 2 মিটাৰ হয় 2 মিটাৰ হয় 2 মিটাৰ হয় এই চাৰিটা বাহু যোগ কৰিম যোগ কৰিলে কি হ'ব 8 হ'ব গতিকে পৰিসীমা 8 চাবা 2 আৰু 2 4 4 আৰু 2 6 6 আৰু 2 8 হৈ গ'ল ধৰা এইটো এটা আয়তৰ নিচিনা হৈছে আয়ত এই আকৃতিটো কি বুলি কোৱা হ'ব আয়ত বুলি কোৱা হয় ইয়াত যদি আমি 3 মিটাৰ ধৰোঁ ইয়াতো 3 মিটাৰেই হ'ব ইয়াত আমি যদি 2 মিটাৰ ধৰোঁ ইয়াতো 2 মিটাৰেই হ'ব গতিকে 3 আৰু 3 কি হ'ব 6 7 8 9 10 এই হ'ব 10 এই যে আকৃতি যিটো আছে আয়তৰ আকৃতিৰ নিচিনা ইয়াৰ গোটেই বাহু মই কি কৰিলোঁ যোগ কৰিলোঁ তাৰ সীমাবিলাক মই কি কৰিলোঁ যোগ কৰিলে ইয়াত পৰিসীমা হৈ গ'ল 10 ইয়াত বাহু ইয়াত কেইটা আছে সীমা 5টা আছে 1 2 3 4 5 5টা আছে যদি এইটো 2 হয় এইটো যদি 3 হয় এইটো যদি 4 হয় এইটো যদি 2 হয় এইটো যদি 3 হয় চাবা যোগ কৰাচোন চাওঁ 3 আৰু 2 5 5 আৰু 3 8 8 আৰু 4 12 13 14 এই যে সীমাবিলাক মই কি কৰিলোঁ যোগ কৰিলোঁ যোগ কৰিলে ইয়াত কি হ'ব এই পঞ্চভুজ এটা 5টা বাহু আছে পঞ্চভুজ যোগ কৰিলোঁ কিমান হৈ গ'ল মনত আছে না আকৌ চোৱা 3 আৰু 2 5 5 আৰু 3 8 8 4 12 13 14 এটা 14 হ'ব এই 14 হ'ব ইয়াৰ পৰিসীমা তাৰমানে এই সীমাবিলাক মই যোগ কৰিলোঁ নিশ্চয় তোমাৰ ক্লিয়াৰ হৈছে এতিয়া চাবা মই ধুনীয়াকৈ আয়তৰ পৰিসীমা আকৌ বুজাইছোঁ চাবা তোমালোকে এইটো এটা হ'ব এই আকৃতি কি বুলি কোৱা হ'ব আয়ত বুলি কোৱা হয় তো ইয়াৰে প্ৰতিটো কোণ থাকিব 90 ডিগ্ৰী 90 ডিগ্ৰী 90 ডিগ্ৰী কিন্তু দৈৰ্ঘ্য দুটা সমান থাকিব প্ৰস্থ দুটাও সমান থাকিব এইটো হ'ল দৈৰ্ঘ্য এইটো হ'ল প্ৰস্থ চাবা এতিয়া আয়তৰ পৰিসীমা কেনেকুৱা দুটা দৈৰ্ঘ্য আছে তাৰমানে এনেকুৱা দুটা দৈৰ্ঘ্য মই যোগ কৰিলোঁ যোগ মানে কি 2ৰে পূৰণ কৰি দিলোঁ দুটা দৈৰ্ঘ্য যোগ দুটা প্ৰস্থ ঠিক আছে তেতিয়াহ'লে আমি এই 2 আৰু 2 এটা কমন লৈছোঁ ইয়াতো 2 আছে যিহেতু ইয়াতো 2 আছে আমি 2 কমন লৈছোঁ থাকিল কি ইয়াতে দৈৰ্ঘ্য যোগ ইয়াত কি থাকিল প্ৰস্থ তো বুজা গ'ল আয়তৰ পৰিসীমা মানে এই দৈৰ্ঘ্য যোগ প্ৰস্থৰ দুগুণ মানে 2ৰে পূৰণ
দৈৰ্ঘ্য আৰু প্ৰস্থ যোগফলৰ দুগুণ দৈৰ্ঘ্য আৰু প্ৰস্থৰ যোগফল কৰিলোঁ তাৰ দুগুণ 2 পূৰণ 2 দুগুণ এই হ'ল আয়তৰ পৰিসীমা গতিকে আয়তৰ পৰিসীমা আমি এনেকৈ ধুনীয়াকৈ এনেকৈ লিখিব পাৰোঁ এই বস্তুটো লিখিব পাৰোঁ ধুনীয়াকৈ এনেকৈ লিখিব পাৰোঁ মই এটা উদাহৰণ লৈছোঁ এইটো আয়ত এটা সেই আয়তৰ পৰিসীমা কিমান হ'ব ABCD চাবা তোমালোকে ABCD আয়তৰ পৰিসীমা কি হ'ব আমি এইটো লৈছোঁ 2 ইনটু দৈৰ্ঘ্য যোগ প্ৰস্থ 2 ইনটু দৈৰ্ঘ্য কিমান আছে এই দৈৰ্ঘ্য দৈৰ্ঘ্য আমি কি লৈছোঁ 5 মিটাৰ আৰু প্ৰস্থ কি লৈছোঁ 2 মিটাৰ গতিকে 2 ইনটু দৈৰ্ঘ্য 5 আৰু প্ৰস্থ 2 5 আৰু 2 7 7 দুগুণ 14 মিটাৰ হ'ব এই আয়তটোৰ পৰিসীমা তাৰমানে এই সীমাবিলাক যোগফল কিমান হ'ব 14 মিটাৰ তুমি এনেকৈ হিচাপ কৰিব পাৰিবা 5 আৰু 5 10 10 আৰু 2 12 12 আৰু 2 14 এনেও 14 হ'ব ধুনীয়া নিশ্চয় ক্লিয়াৰ আছে তোমালোকৰ ইয়াৰ পিছত চাবা তোমালোকে ইয়াৰ পিছতো চাবা বৰ্গৰ পৰিসীমা তো বৰ্গটো কি আচলতে তোমালোকেতো পাইছা বৰ্গ মানে কি তাৰমানে এই চতুৰ্ভুজটোৰ চাৰিওটা বাহু সমান আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী আছে গতিকে ইয়াক আমি বৰ্গ বুলি কৈছোঁ বৰ্গটো প্ৰতিটো বাহু সমান থাকে যদি ইয়াত 2 মিটাৰ আছে গোটেইবিলাক চোৱা 2 মিটাৰকৈ আছে সেইকাৰণে বৰ্গৰ পৰিসীমা হ'ব চাৰিটা বাহুৰ যোগফল এই চাৰিটা বাহুৰ যোগফল এই চাৰিটা সীমা আছে তাৰ যোগফল যোগ কৰিলে আমি কি কৰিম 2 মিটাৰ যোগ 2 মিটাৰ যোগ 2 মিটাৰ যোগ 2 মিটাৰ যোগ কৰিলোঁ এই 2 মিটাৰ 2 2 কেইটা আছে চাৰিটা আছে গতিকে 4 ইনটু 2 মিটাৰ আমি চাৰিটা যোগ নকৰি 4 এটা কি কৰিলোঁ এই এটা দৈৰ্ঘ্যক পূৰণ কৰি দিলোঁ ইয়াত 2 আৰু 2 4 4 2 6 6 8 ইয়াত চাবা 4 দুগুণ 8 একে আছে গতিকে এইটো হ'ল এটা বাহু 4 ইনটু এটা বাহুৰ দৈৰ্ঘ্য এটা বাহুৰ দৈৰ্ঘ্য কিমান আছে 2 মিটাৰ প্ৰতিটো বাহু মানে এটা বাহু প্ৰতিটো বাহু 2 মিটাৰ গতিকে 4 ইনটু 2 মিটাৰ 4 দুগুণ 8 8 মিটাৰ হৈ গ'ল গতিকে বৰ্গৰ পৰিসীমা এই চাৰিটা বাহুৰ যোগফল এনেও চোৱা তোমালোকে 2 আৰু 2 4 4 2 6 6 2 8 যোগ কৰিলে 8 হ'ব নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে ইয়াৰ পিছত চাবা ত্ৰিভুজৰ পৰিসীমা ত্ৰিভুজ মানে ভুজ মানে বাহু ভুজ মানে কি বাহু ত্ৰি মানে 3 গতিকে 3টা বাহু য'ত আছে এই 3টা বাহু 3টা বাহুৰ মাপৰ যোগফল এতিয়া আমি চাম 3টা বাহু আমি যোগ কৰিম ABC ত্ৰিভুজ ABCৰ পৰিসীমা চাবা আমাৰ প্ৰথম 4 সেণ্টিমিটাৰ 2 সেণ্টিমিটাৰ আৰু 3 সেণ্টিমিটাৰ আমি যোগ কৰিলোঁ পৰিসীমা মানে কি সীমাবিলাক যোগ আমি সীমা যোগ কৰিলোঁ গতিকে এই 4 আৰু 2 4 আৰু 2 6 6 আৰু 3 9 সেণ্টিমিটাৰ হৈ গ'ল পৰিসীমা নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে ধুনীয়াকৈ ক্লিয়াৰ হৈছে ইয়াৰ পিছত চাবা তোমালোকে কৰি চাওঁ আহা তোমালোকৰ এটা হেৰি আছে তাত অকল কুৱেশ্যনবিলাক দিয়া আছে কৰি চাওঁ আহা এতিয়া আয়তৰ পৰিসীমা আছে কৰি চাওঁ আহা তোমালোকে এইটো চাবা এইটো চাবা কৰি চাওঁ আহা 6.1 যদি এটা আয়তৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্ৰমে 60 সেণ্টিমিটাৰ আৰু 20 সেণ্টিমিটাৰ 20 হ'ল প্ৰস্থ আৰু 60 হ'ব দৈৰ্ঘ্য তেন্তে আয়তৰ পৰিসীমা উলিওৱা পৰিসীমা ওলাব তাৰমানে সীমাবিলাক যোগ চাবা পৰিসীমা আয়তৰ পৰিসীমা হ'ব কি এইটো তোমালোকৰ জনা কথা এইটো জানা আছে তোমালোকৰ যে দৈৰ্ঘ্য কেইটা আছে 2টা আৰু প্ৰস্থ 2টা আছে গতিকে 2 ইনটু দৈৰ্ঘ্য প্লাছ প্ৰস্থ তাৰমানে এইটোৱে 2ৰে যদি আমি 1 পূৰণ কৰোঁ 2টা দৈৰ্ঘ্য ওলাব আৰু 2ৰে 1 পূৰণ কৰিলে 2টা প্ৰস্থ ওলাব কেইটা হ'ল 2টা দৈৰ্ঘ্য আৰু 2টা প্ৰস্থ মানে 4টা বাহু আছে এইটো আয়ত হয় আৰু প্ৰতিটো কোণ তোমালোকে জানা এইটো 90 ডিগ্ৰী থাকে প্ৰতিটো কোণ এতিয়া চাবা 2 ইনটু দৈৰ্ঘ্য কিমান আছে 60 সেণ্টিমিটাৰ প্ৰস্থ কিমান আছে 20 সেণ্টিমিটাৰ দৈৰ্ঘ্য যোগ প্ৰস্থ 2 ইনটু 60 আৰু 20 যোগ কৰি লিখিব 80 সেণ্টিমিটাৰ গতিকে 2 আৰু 80 পূৰণ কৰি লিখিব এই 2 8 গুণ 16 আৰু 0 এটা বহাই দিলে হ'ল 2 8 গুণ 16 আৰু এই 0 এটা ইয়াত বহাই দিলে হ'ল 160 সেণ্টিমিটাৰ হৈ গ'ল এইটো আয়তৰ পৰিসীমা হৈ গ'ল চাবা ধুনীয়াকৈ ক্লিয়াৰ আছে তোমালোকৰ নিশ্চয় ইয়াৰ পিছত চাবা তোমালোকে 2 নম্বৰ কৰি চাওঁ আহা
কুৱেশ্যন নম্বৰ 2 যদি আয়ত আকৃতিৰ মজিয়া এখনৰ পৰিসীমা মজিয়া মানে ঘৰৰ মজিয়া পৰিসীমা দিয়া আছে 400 মিটাৰ আৰু ইয়াৰ দৈৰ্ঘ্য দিয়া আছে 150 মিটাৰ চাবা দেই পৰিসীমা দিয়া আছে আৰু এটা দৈৰ্ঘ্য দিয়া আছে তেন্তে মজিয়াখনৰ প্ৰস্থ নিৰ্ণয় কৰা তাৰ প্ৰস্থ মানে পথালি নিৰ্ণয় কৰিব লাগে দৈৰ্ঘ্য দিয়া আছে পথালি নিৰ্ণয় কৰিব লাগে এতিয়া চাবা তোমালোকে আয়তৰ পৰিসীমা নিশ্চয় তোমালোকে জানা সেইটো 2 ইনটু দৈৰ্ঘ্য প্লাছ প্ৰস্থ 2 ইনটু দৈৰ্ঘ্য প্লাছ প্ৰস্থ আয়তৰ পৰিসীমা তোমালোকে জনা আছে এইটো গতিকে আমি 2 ইনটু দৈৰ্ঘ্য প্লাছ প্ৰস্থ দিলোঁ আয়তৰ পৰিসীমা দিয়া আছে 400 মিটাৰ এইটো কুৱেশ্যনত দিয়া আছে পৰিসীমা দিয়া আছে গতিকে আমি কি কৰিম আমাৰ লাগে কি প্ৰস্থ এই প্ৰস্থত আমাৰ উলিয়াবলৈ হ'লে ইয়াত চোৱা 2 আছে দৈৰ্ঘ্য আছে প্ৰস্থ আছে এই 2 নোহোৱা কৰি দিব লাগিব দৈৰ্ঘ্য নোহোৱা কৰি দিব লাগিব তেতিয়া প্ৰস্থ থাকিব 2 আমি নোহোৱা কৰিবৰ কাৰণে আমি কি ব্যৱস্থা ল'ম এই 2টো নোহোৱা কৰিবৰ কাৰণে যে ইয়াক যদি আমি 2 ৰে হৰণ কৰোঁ 2টো কটা যাব গতিকে আমি 2 ৰে হৰণ কৰিলে আমাৰ এই 2টো নোহোৱা হৈ যাব গতিকে আমি প্ৰথমতে 2 ৰে হৰণ কৰিলোঁ এই গতিকে ইয়াক হৰণ কৰিলোঁ এক হৰণ কৰিলোঁ গতিকে 2 কটা গ'ল ইয়াক 2 ৰে যদি আমি এই 4 কাটো 2 হ'ব আৰু 2টা শূন্য আছে কাৰণে 2টা শূন্য হ'ব তাৰমানে 200 থাকিল ইয়াত কি থাকিব দৈৰ্ঘ্য যোগ প্ৰস্থ থাকিল 2টো কটাই গ'ল এটা চাবা তোমালোকে দৈৰ্ঘ্য কিন্তু আমাক দিয়া আছে দৈৰ্ঘ্য কিমান দিয়া আছে 150 মিটাৰ দিয়া আছে আমি দৈৰ্ঘ্য আমি লিখিলোঁ 150 মিটাৰ প্ৰস্থ আমাৰ দিয়া নাই ওলাব আৰু ইয়াত 200 মিটাৰ হৈ গ'ল গতিকে আমি প্ৰস্থ আমাৰ লাগে প্ৰস্থত আমি ব্যৱধান ৰাখিলোঁ আৰু 150 মিটাৰ এইটো আমাৰ সোঁফালে লৈ যাম সোঁফালে লৈ গ'লে ইয়াত আছে কি প্লাছ চিন ইফালে গ'ল মাইনাছ চিন হ'ব গতিকে 200 মাইনাছ 150 এইটোকে আমি ব্ৰেকেট দি আমি মিটাৰো লিখিব পাৰোঁ যে ভাল হ'ব এতিয়া আমাৰ কি থাকিল প্ৰস্থ 200ৰ পৰা 150 গ'লে যদি আমি মাইনাছ কৰোঁ তেতিয়া 50 মিটাৰ থাকে গতিকে প্ৰস্থ আমাৰ কিমান ওলাই গ'ল 50 মিটাৰ গতিকে প্ৰস্থ মানে কি কাৰ মজিয়াৰ প্ৰস্থ বা আয়তৰ প্ৰস্থ মজিয়াটো আয়ত আকৃতিত আছে গতিকে আমি আয়ত মানে কি মজিয়াৰ প্ৰস্থ কি ওলাল 50 মিটাৰ নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা এটা লাইক দিবা আৰু বেছি বেছিকৈ শ্বেয়াৰ কৰিবা আনক জানিবলৈ সুবিধা কৰি দিবা কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ৱেইট ফৰ মাই নেক্সট ভিডিঅ'জ থেংক ইউ